हेलो गाइस गुड मॉर्निंग आज माने आपनलोকক মই टप 5খন ডিস্ট্ৰিক্টৰ কথা কম কোনকেখনত হাইষ্ট কাট অফ যায় আৰু লগতে একে লোয়েষ্ট কাট অফ যোৱা 5খন ডিস্ট্ৰিক্টৰ কথা কম আৰু লগতে আপোনালোকৰ এনেকুৱা এটা কথা কম যিটো আপোনালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত বহুত মানে হেল্প হ'ব যে আপোনালোকৰ ৰিটেন ক্লিয়াৰ কৰিব হলে জিকে ক্ষেত্ৰত বেলেগৰ ক্ষেত্ৰত নহয় জিকে ম্যাথ যিকোনো ক্ষেত্ৰতে বাৰু আমাৰ ক্ষেত্ৰতো আপোনালোকৰ বহুত সুবিধা হ'ব এটো যোনে কামটো কৰিব ন তাৰ আপোনালোকৰ 20% হলেও বা 30% হলেও আপোনালোকৰ হেল্প হ'ব ৰিটেনৰ কাৰণে বহুত আগবাঢ়ি যাব বহুত স্মাৰ্ট হৈ যাব মই হেতু কাৰণে আপোনালোকক এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাম কি কৰিব লাগিব কি নকৰিব লাগিব মানে আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিবলৈ বহুতখিনি সহজ হ'ব যোনখিনি মানে মই কথা কম এতিয়া আৰু কি বস্তু কৰিলে আপোনালোকৰ ৰিটেন ক্লিয়াৰ কৰিবলৈ একে 100% মানে সহায় হ'ব হেতুৰ ওপৰত কম আপোনালোকে ৰিটেন ক্লিয়াৰ কৰিব পাৰিব যদি এইখিনি কৰে মানে জিকে ক্ষেত্ৰত বহুত ভাল মাৰ্ক এটা আনিব পাৰিব বা গ্ৰামাৰ ক্ষেত্ৰত বহুত ভাল মাৰ্ক এটা আনিব পাৰিব আপোনালোকৰ বহুতে হয়তো নাজানে আজিকালি সবৰে এন্ড্ৰইড মোবাইল থাকে আৰু আপোনালোকৰ যদি এন্ড্ৰইড মোবাইল আছে আপোনালোকৰ বহুত সহজ হ'ব আৰু এন্ড্ৰইড মোবাইল নাথাকিলে অলপ প্ৰবলেম হ'ব সো এন্ড্ৰইড মোবাইল আজিকালি লাগে আপোনালোকে সকলোৱে জানে সো আজিকালি সবৰে স্মাৰ্টফোনে বাৰু তো আজি মানে আপোনালোকক মই হেতু বিষয়ে জনা মানে আপোনালোকৰ ৰিটেন কেনেকৈ ক্লিয়াৰ কৰিব লাগিব হেতু হল মানে জিকে আৰু মেথছটো বা ইমান নহব পায় কিন্তু জিকে আৰু গ্ৰামাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ইজি হৈ যাব যদি এই টিপছটো আপোনালোকে মানে কৰে মই যেটো টিপছ দিবলৈ গৈ আছো সো আপোনালোকে এতিয়া প্ৰথম আপোনালোক কোনকেখন ডিস্ট্ৰিক্টত হাইষ্ট কাট অফ যায় তাৰ কথা আপোনালোকক মই জনাই লম সো প্ৰথম টপ 5খন ডিস্ট্ৰিক্ট মানে হাইষ্ট কাট অফ যোৱা 5খন ডিস্ট্ৰিক্টৰ কথা কম আপোনালোকে সেইকেখন ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছে মোক কমেন্ট এটা কৰি জনাব প্ৰথম ডিস্ট্ৰিক্টখন হৈছে বাক্সা সকলোৱে জানে প্ৰত্যেকবাৰে বাক্সাতে হাইষ্ট কাট অফ যায় সো বাক্সা 1 নম্বৰ ডিস্ট্ৰিক্ট যিখনত আপোনালোকৰ প্ৰত্যেকবাৰে হাইষ্ট কাট অফ যায় বাক্সাখন তাৰ পিছত সেকেন্ডখন হল আপোনালোকৰ তিনিচুকীয়া ডিস্ট্ৰিক্ট যি আপাৰ আসামৰ ফালে আছে তিনিচুকীয়া ডিস্ট্ৰিক্টত আপোনালোকৰ সকলোতকৈ হাইষ্ট কাট অফ যায় সেকেন্ড নম্বৰত বুজিছে নহয় তিনিচুকীয়া ডিস্ট্ৰিক্ট আৰু তিনিচুকীয়া পৰা যদি কোনোবাই চাই আছে মোক কমেন্ট কৰি জনাব আৰু থাৰ্ড নম্বৰখন হল আপোনালোকৰ বঙাইগাঁও আপোনালোকৰ 3 নম্বৰত হাইষ্ট কাট অফ যোৱা ডিস্ট্ৰিক্ট আছে বঙাইগাঁও বুজিছে নহয় আৰু 4 নম্বৰত হাইষ্ট কাট অফ যোৱা ডিস্ট্ৰিক্ট আছে আপোনালোকৰ মাজুলী আৰু 5 নম্বৰত আপোনালোকৰ হাইষ্ট কাট অফ যোৱা ডিস্ট্ৰিক্টখন হৈছে আপোনালোকৰ বৰপেটা বুজিছে নহয় এই যোনকেখন এইখন ডিস্ট্ৰিক্টৰ পৰা যদি কোনোবাই চাই আছে মোক কমেন্ট এটা কৰি জনাব আৰু লগতে আটাইতকৈ কম কাট অফ যোৱা ডিস্ট্ৰিক্ট কেখনৰ নাম কম এতিয়া বৰ্তমান আটাইতকৈ কম কাট অফ যোৱা ডিস্ট্ৰিক্টখনৰ প্ৰথমখন হল আপোনালোকৰ কৰিমগঞ্জ ডিস্ট্ৰিক্ট যিখনত হাইষ্ট লোয়েষ্ট কাট অফ যায় মানে সবতকৈ কম কাট অফ যোৱা মানে ফিজিকেলৰ ক্ষেত্ৰত কম কাট অফ যোৱা ডিস্ট্ৰিক্টখন হল কৰিমগঞ্জ আৰু 2 নম্বৰত হল কামৰূপ মেট্ৰ ফিজিকেলত মানে সবতকৈ কম কাট অফ যোৱা ভিতৰ আৰু 3 নম্বৰখন হল হোজাই আৰু 4 নম্বৰখন হল আপোনালোকৰ কাছাৰ ডিস্ট্ৰিক্ট আৰু 5 নম্বৰখন হল ওয়েস্ট কাৰ্বি আংলং সো এইকেখন ডিস্ট্ৰিক্টত আপোনালোকৰ একেবাৰে লোয়েষ্ট কাট অফ যোৱা ভিতৰত মানে গিতে ডিস্ট্ৰিক্টৰ ভিতৰত এই 5খনত আপোনালোকৰ লোয়েষ্ট কাট অফ যায় আৰু এতিয়া বৰ্তমান আপোনালোকৰ ৰিটেন ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগিব হেতু কৈ দিওঁ যেটো কৰিলে আপোনালোকৰ বহুতখিনি মানে কি ৰিটেন ইমপ্ৰুভ হ'ব আৰু আপোনালোকৰ জিকে গ্ৰামাৰ এইবোৰত বহুতখিনি এডভান্স হ'ব সো আপোনালোকৰ প্ৰথম আপোনালোকে টেলিগ্ৰামটো ডাউনলোড কৰিব লাগিব টেলিগ্ৰামটো আছে না আপোনালোকৰ নাই যদিও এতিয়া ডাউনলোড কৰি লওক কাম চাওক আজিকালি হল স্মাৰ্ট ৱৰ্ক আপোনালোকে যিমান হাৰ্ড ৱৰ্ক নকৰক কাম নাই আজিকালি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব সো আপোনালোকৰ হাতত টেলিগ্ৰাম আছে যদি টেলিগ্ৰামটো এতিয়া ডাউনলোড কৰক টেলিগ্ৰামটো ডাউনলোড কৰি মই আপোনালোকৰ ডেসক্ৰিপচনত লিংক দিম ডেসক্ৰিপচনত লিংকটো দিম আপোনালোকে সেই গ্ৰুপটোত জয়েন হ'ব পাৰে জয়েন হৈ আপোনালোকে কুইজ খেলি থাকিব পাৰে আপোনালোকে কুইজ কেতিয়া খেলিব আপোনালোকৰ বোলে আপোনালোকে খেলি থাকিবলৈ অশান্তি পায় তেতিয়া কি কৰিব গম পাইছে না আপোনালোকে যেতিয়া ফ্ৰী টাইম ক'ৰবাত ফুৰিব যাব কিবা কৰে মোবাইলটো টিপি থকা সময়ত ডাইৰেক্ট গৈ টেলিগ্ৰামত গ্ৰুপ কুইজ চলি থাকিব কুইজ চলি থকাত আপোনালোকে টিকমাৰ্ক খালি দিহে যাব লাগে বুজিছে নহয় কুইজ ষ্টাৰ্ট দিব লাগে কুইজ মানে ষ্টাৰ্ট হৈ থাকিব আপোনালোকে তাত গৈ ক্লিক কৰি গৈ থাকিব সব অসমৰ এক্সামৰ কাৰণে হয় এবি ইউবি বহুত প্ৰফিট বহুত আগবাঢ়িব পাৰে আপোনালোকক মোৰ ফালৰ পৰা ডিমাণ্ড দিছোঁ কাৰণ মই হেতু বহুত খেলিছোঁ কুইজ খেলি বহুত এডভান্স হৈছোঁ জিকে ক্ষেত্ৰত সো হেতু কাৰণে আপোনালোকক জনাইছো আপোনালোকৰ টেলিগ্ৰাম নাই যদি এতিয়া ডাউনলোড কৰক বহুতখিনি এডভান্স হ'ব 90% জিকে এডভান্স হৈ যাব মই আপোনালোকক ক'লো যদি আপোনালোকে মোবাইল চাই দিবলৈ অশান্তি পায় তেতিয়া আপোনালোকে ফ্ৰী টাইমত যেতিয়া লগৰ লগত কথা পাতিব ক'ৰবাত ওলাই যাব তেতিয়া এনে মানে গাইড গৈ থাকিলেও কিবা এটা কামত যদি গাইড গৈ আছে তেতিয়াও আপুনি কুইজটো এনে খেলি যাব পাৰিব বুজিছে নহয় সো বহুত এডভান্স হ'ব ফ্ৰী টাইমত আপোনালোকে হেতু চাই থাকিলে বহুতখিনি এডভান্স মানে 90% এডভান্স হৈ যাব হেতু কাৰণে আপোনালোকক মই এতিয়া ডেসক্ৰিপচনত লিংকটো দিম আপোনালোকে তাত গৈ ক্লিক হৈ গ্ৰুপটোত জয়েন হ'ব আপোনালোকে কুইজ খেলিব তাৰ পৰা আৰু কুইজত পাৰ্টিসিপেট কৰি যেতিয়া আপোনালোকে সদায় কুইজ খেলি যাব তেতিয়া আপোনালোকে 1 নম্বৰ নহলে 2 নম্বৰ 3 নম্বৰটো যদি নাম আনিব পাৰে আপোনালোকে বহুত এটা মানে ভাল জিকে জানা মানুহ হ'ব বুলি গম পাব নিজকে জিকে কাৰেণ্ট এফেয়াৰ্স যিবোৰ কাৰেণ্ট এফেয়াৰ্স এতিয়া বৰ্তমান চলি আছে আপোনালোকে হয়তো গম নাপায় কিন্তু এতিয়া বৰ্তমান কুইজত চলি আছে এইবিলাক কাৰেণ্ট এফেয়াৰ্স সো আপোনালোকে বেছি হাৰ্ড ৱৰ্ক কৰি লাভ নাই স্মাৰ্ট ৱৰ্ক কৰক মই আপোনালোকক লিংক দি আছো আপোনালোকে তাত গৈ
জইন হৈ টেলিগ্ৰামত কুইজ খেলক বুজিছে নহয় যাৰ নাই কিছুমানতো হয়তো আছে খেলে সিহঁতি আৰু যাৰ নাই সিহঁতকো জনাই দিছোঁ আপোনালোকে গৈ টেলিগ্ৰামত কুইজ খেলক বঢ়িয়া কুইজ আহে একে ইম্পৰ্টেণ্ট কুইজবোৰ আহে চ' ইমানখিনি আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকৰ যদি অকণমানো হেল্প হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে কুইজ খেলাটো নাপাহৰিব ফ্ৰী পালে কুইজ খেলিব মই আপোনালোকক মোৰ ফালৰ পৰা যিখিনি মানে কৰি পাইছোঁ এইখিনি আপোনালোকক জনাই গৈ আছোঁ আৰু আপোনালোকক সদায় অকণ হ'লেও মই আগবঢ়াই গৈ আছোঁ ৰিটেনৰ কাৰণে চ' ধন্যবাদ